মূল দূৰণ উদ্বোধন কৰাৰ পাছতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদৌ ছাত্ৰ সন্থাৰ কনক গগৈ ডাঙৰীয়া এখন ফুলাম গামোচা চেলেং স্মাৰকেৰে আমি আদৰণি জনাইছোঁ। কনক গগৈ ডাঙৰীয়াক আমি কনক গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মূল দূৰণ উদ্বোধকৰ বক্তব্য ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। উপস্থিত থকা সভাপতি ডাঙৰীয়া এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। কাইলৈ যিবোৰ আমাৰ কাৰ্যসূচী আছে সেই কাৰ্যসূচীবিলাকতো সকলোৰে সহযোগিতা আৰু উপস্থিতি বিচাৰিছোঁ। অধিৱেশনৰ ভৱিষ্যত নাই মোৰ বক্তব্য সামৰিছোঁ। শুভ উদ্বোধন কৰি গতিকে গ্ৰন্থ আৰু বাণিজ্য মেলা সকলোকে আগুৱাই আনিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অনিল গগৈ ডাঙৰীয়া, গতিকে আমি অনিল গগৈ ডাঙৰীয়াক আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ। অনিল গগৈ ডাঙৰীয়াক এখন চেলেং জাপি আমি অনিল গগৈ ডাঙৰীয়াক গ্ৰন্থ আৰু বাণিজ্য মেলাৰ কিতাপ আদি হ'ব উদ্বোধন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এয়া অনিল গগৈ ডাঙৰীয়া, অনিল গগৈ ডাঙৰীয়াই গ্ৰন্থ আৰু বাণিজ্য মেলা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপস্থিত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সন্মানীয় অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কনক গগৈ ডাঙৰীয়া উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সাংবাদিক বন্ধুসকল, উপস্থিত সৰ্বপ্ৰথম মই আপোনালোক সকলোকে ছাত্ৰ সন্থাৰ পবিত্ৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশন এবাৰ আজি অনুষ্ঠিত হৈছে। মই প্ৰথমেই কামনা কৰিছোঁ 2 দিনৰ কাৰ্যসূচী যাতে সফল ঘটে তাৰ বাবে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। গ্ৰন্থমেলাৰ যোগেদি এনেদৰে যাতে পঢ়া আন্দোলন গঢ়ি তুলিব লাগে, ঘৰে ঘৰে যাতে পঢ়া এটা পৰিৱেশ সৃষ্টি হয়, গ্ৰন্থৰ প্ৰতি যাতে আকৰ্ষিত হয়, এনেদৰে গ্ৰন্থমেলাৰ যোগেদি যাতে আকৰ্ষিত হয় তাকে আমি কামনা কৰোঁ। আৰু এনেদৰে যেনেকৈ বহি সংখ্যা বৃদ্ধি পাব
লেখকৰ সংখ্যাও বাঢ়িব, নতুন নতুন লেখক লেখিকাৰ সৃষ্টি হ'ব আৰু বিক্ৰেতাসকলো উপকৃত হ'ব। ইয়াৰ লগে লগে যিহেতু বাণিজ্য মেলা ইয়াত আহিছে, বিপণী আহিছে, যথেষ্ট সংখ্যক থলুৱা সা সামগ্ৰী তেওঁলোকে লৈ আহিছে। ৰাইজৰ সঁহাৰিয়ে তেওঁলোকে নিশ্চয় উপকৃত হ'ব। গতিকে অধিৱেশনৰ লগত সংগতি ৰাখি বহুকেইটা কাৰ্যসূচী ঘোষণা কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। তেতিয়া ছাত্ৰ ছাত্ৰী সংগঠন সদৌ অসম ছাত্ৰ সন্থা ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন প্ৰতিযোগিতা যোগেদি আগবঢ়াই লৈ যোৱা হ'ব। তেনেদৰে আগবঢ়াই লৈ যাতে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে যাতে দেশৰ নাগৰিক হয়, এজন মানে সুনাগৰিক হয়, তাকে আমি কামনা কৰিছোঁ। আৰু এই অধিৱেশনতে আপোনালোকে সকলোৱে অৱগত এখন নতুন সমিতি হ'ব। সেই নতুন সমিতিখনেও জিলাখনৰ বিভিন্ন কাম কাজ আগবঢ়াই লৈ যাব। ৰাইজৰ যি সমস্যাবিলাক এই সমস্যাবিলাক শক্তিশালীভাৱে আগুৱাই লৈ যাব। ছাত্ৰ ছাত্ৰীসকলৰ যি সমস্যা আছে সেই সমস্যাবিলাক শক্তিশালীভাৱে আগুৱাই লৈ যাব। ছাত্ৰ ছাত্ৰীয়ে যি নিজৰ স্বাৰ্থ সেই স্বাৰ্থ পূৰণ কৰাৰ ক্ষেত্ৰত ছাত্ৰ সন্থাই বলিষ্ঠ ভূমিকা পালন কৰি আছে। আৰু তেনে ক্ষেত্ৰত যিখন অধিৱেশন হ'ব, যিখন সমিতি হ'ব, সেই সমিতিখনেও আহিবলগীয়া দিনবিলাকত ৰাইজৰ সমস্যাসমূহ যাতে অধিক গতিশীল দিশত যাতে আগবাঢ়ি লৈ যায়। আৰু যিহেতু প্ৰতিনিধি সভা আছে, প্ৰতিনিধি সভাত ৰূপৰেখা অংকন কৰা হ'ব। জিলাখনত যিবিলাক সমস্যা আছে, ছাত্ৰ ছাত্ৰীৰ সমস্যা আছে, শৈক্ষিক সামাজিক অৰ্থনৈতিক আদি বিভিন্ন সমস্যা আছে, সেই সমস্যাসমূহত ৰূপৰেখা তৈয়াৰ কৰা হ'ব। আৰু ভৱিষ্যত দিনত সেই ৰূপৰেখাকে লৈ ছাত্ৰ সন্থাই আগবাঢ়ি যাব। গতিকে এই মুহূৰ্তত মই বিশেষ কথা ক'ব বিচৰা নাই, মই এইখিনি কথাকে কৈছোঁ। আৰু 2-3 দিনৰ আজিৰ পৰা আৰম্ভ হৈছে অহাকালিলৈ যিবিলাক কাৰ্যসূচী আছে, সকলো কাৰ্যসূচী মই সফলতা কামনা কৰিছোঁ। আৰু ৰাইজৰ সহযোগিতা কামনা কৰি আজি মোৰ মন্ত্ৰী দায়িত্ব প্ৰদান কৰা হ'ল। গ্ৰন্থ আৰু বাণিজ্য মেলা উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। আমি চিত্ৰাঙ্কন প্ৰতিযোগিতা আমি শুভ আৰম্ভ কৰিব বিচাৰিছো আৰু ছাত্ৰ ছাত্ৰীসকলক বেৰিকেডৰ ভিতৰত সোমাই আহিবৰ কাৰণে মই অনুৰোধ জনাইছো। যিসকল ছাত্ৰ ছাত্ৰী আহি ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে, গতিকে সকলোকে চেলেং, এটি জাপি আৰু এটি স্মাৰকেৰে আমি ৰায়াঘাট আঞ্চলিক ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু অভ্যৰ্থন সমিতি তৰফৰ পৰা আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু তেখেতক এই চিত্ৰাংকন প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰিবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বন্তি প্ৰজ্বলন কৰি ফিতা কাটি আজি এই অনুষ্ঠানটো শুভ উদ্বোধন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এয়া দীপক গগৈ ডাঙৰীয়াই আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা থলী শুভ উদ্বোধন কৰিছে, গতিকে সকলোকে হাত চাপৰিৰে অভিবাদন জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ 20তম বাৰ্ষিক অধিৱেশনৰ স্থলীত উপস্থিত সন্মানীয় সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল, ডিব্ৰুগড় জিলাৰ বিষয়ববীয়াৰ লগতে কৰ্মকৰ্তাসকল আৰু টেঙাখাত আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগতে কৰ্মকৰ্তাসকল, আজিৰ এই চিত্ৰাংকনস্থলীত উপস্থিত টেঙাখাত অঞ্চলৰ সন্মানীয় ব্যক্তিসকল, সন্মানীয় অভিভাৱক অভিভাৱিকাসকল,
আৰু মোৰ বন্ধু সাংবাদিকসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ এই ২০তম বাৰ্ষিক অধিৱেশনৰ উপলক্ষে অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে আমাৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি ইতিমধ্যে উপস্থিত হৈছে। আৰু এইসকল ছাত্ৰ ছাত্ৰীক মই সৰ্বপ্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰে। বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে ৰৈ আছে। তো বিশেষকৈ মই বক্তব্য দাঙি ধৰিব নিবিচাৰোঁ। এটাই কথা ঘোষণা কৰিব খুজিছোঁ যে আজি এই চিত্ৰাংকন প্ৰতিযোগিতাখন মই শুভ উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে আমি অন্য এটা কাৰ্যসূচী আগবাঢ়িব বিচাৰিছোঁ। গতিকে এই জয়ন্ত শইকীয়া ডাঙৰীয়াক এখন ফুলাম গামোচাৰে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে মই টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে কাৰণে মই অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আছে আমাৰ মাজত অভ্যৰ্থনা সমিতিৰ প্ৰচাৰ সম্পাদক তথা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। ইমানতে স্থগিত ৰাখিছোঁ আৰু চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত আহি উপস্থিত হৈছে তেজেন ডেকা ডাঙৰীয়া। গতিকে তেজেন ডেকা ডাঙৰীয়াক আমি উদযাপন সমিতিৰ তৰফৰ পৰা চিনাকি কৰি দিব বিচাৰিছোঁ, আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ। এখন ফুলাম গামোচাৰ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। এখন চেলেং, এটি স্মাৰক, আৰু এটি জাপিৰে তেখেতক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেজেন ডেকা ডাঙৰীয়া ছাত্ৰ সন্থাৰ উদ্যোগত টেঙাখাতবাসী ৰাইজৰ সহযোগত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ২০তম সাধাৰণ অধিৱেশনৰ আজি মঞ্চত উপস্থিত থকা সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ঋতুপৰ্ণ হাতীমূৰীয়া ডাঙৰীয়া, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অনিল গগৈ ডাঙৰীয়া, প্ৰমুখ্য কৰি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈ ডাঙৰীয়া, এই অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি লক্ষীনাথ শৰ্মা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি মৃদুল বনিয়া উমানন্দ গোহাঁই ডাঙৰীয়া, মুখ্য অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক অৰ্জুন চেত্ৰী ডাঙৰীয়া, মুখ্য কৰি আজি অধিৱেশনস্থলীত উপস্থিত থকা টেঙাখাত মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকল, টেঙাখাতবাসী ৰাইজ, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়াসকল, জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা এখন শক্তিশালী জিলা ছাত্ৰ সন্থা, তাৰ লগতে টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ এখন অন্যতম শক্তিশালী আঞ্চলিক ছাত্ৰ সন্থা টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থা। যিহেতু বিগত দিনতো টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত টেঙাখাতবাসী ৰাইজৰ সহযোগত অধিৱেশন অনুষ্ঠিত হৈ গৈছে খুব সমগ্ৰ সুন্দৰভাৱে। অসমৰ জনসাধাৰণক এটা সুন্দৰ বাৰ্তা দিবলৈ সক্ষম হৈছিল। ঠিক তেনেদৰে টেঙাখাতবাসী ৰাইজৰ সহযোগত আজি তাৰিখৰ পৰা অনুষ্ঠিত হোৱা দুদিনীয়া কাৰ্যসূচী সুন্দৰভাৱে যাতে সফল সমাপ্তি ঘটে তাৰ কামনা কৰিছোঁ। আৰু টেঙাখাতবাসী ৰাইজে যি ধৰণে ছাত্ৰ সন্থাক বুকুৰ মৰম দিহা পৰামৰ্শ কৰে এই অধিৱেশনখন ইমান সৰ্বাংগ সুন্দৰভাৱে আয়োজন কৰিছে, এই চেগতে মই তেখেতলোকলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে আমাৰ এই দুদিনীয়া কাৰ্যসূচীত সফল সমাপ্তি কৰিবৰ কাৰণে টেঙাখাতবাসী ৰাইজ, টেঙাখাতবাসী অঞ্চলৰ সকলো ৰাইজক, জাতি জনগোষ্ঠী সকলো ৰাইজক মই এই দুদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰি যাতে সফল সমাপ্তি কৰে তাৰ বাবে মই কামনা কৰিছোঁ। আৰু যিহেতু অহাকালিলৈ আমাৰ মুকলি সভা হ'ব, বিভিন্ন জাতীয় সংগঠন জনগোষ্ঠী সংগঠনসমূহৰ নেতৃবৃন্দ থাকিব আৰু এই মুকলি সভাতে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত বিভিন্ন ধৰণৰ আলোচনা হ'ব। অসমৰ জাতীয় সমস্যাসমূহৰ ওপৰত বিতংভাৱে আলোচনা হ'ব। গতিকে ক্ষেত্ৰত মই টেঙাখাতবাসী ৰাইজৰ মই উপস্থিতি একান্ত কামনা কৰিছোঁ আৰু অভ্যৰ্থনা সমিতিক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ অনুষ্ঠানটো কৰাৰ কাৰণে, যাতে এই দুদিনীয়া কাৰ্যসূচী সফল সমাপ্তি ঘটে। এই কথাকেইটাকে কৈ মই মোৰ বক্তব্য সামৰিছোঁ আৰু মঞ্চ মুকলি কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। জয় অসম। কলা সংস্কৃতি আমি ৰক্ষা কৰিব পাৰোঁ আৰু অতীজৰে পৰা বৰ্তমানলৈকে ব্ৰিটিছৰ বহুতো ব্যক্তিয়ে ইয়াৰ উদাহৰণ হোৱা লাগি ধৰিছে। শ্ৰদ্ধা আমি বীৰেন গোহাঁইদেৱৰ কথা ক'ব পাৰোঁ। তেখেতে ইংৰাজী সাহিত্যৰ এজন সাহিত্যিক আৰু সমালোচক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল। কিন্তু সেই বুলি জানো তেখেতে অসমীয়াৰ জাতিৰ স্বাভিমানক কৃষ্টি সংস্কৃতিক পাহৰি গৈছিল। টাইৱানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি চৰকাৰীভাৱে আজি আমাৰ জাতীয় সংস্কৃতি কৃষ্টি সংস্কৃতি ৰক্ষা কৰিব পাৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ সংস্কৃতি ইমান শক্তিশালী যে ব্ৰহ্মপুত্ৰ নদী বৈ থকালৈকে ইয়াৰ কোনো আচৰ হ'ব নোৱাৰে। মানে অপক্ষসকলেও ইয়াত যথেষ্ট সম্ভাৱনা আছে আৰু বিপক্ষসকলেও এই বিষয়টোত আলোচনা হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। গতিকে মই হয়তো শেষত আটাইকেইগৰাকী চৰকাৰী প্ৰতিযোগীকে ধন্যবাদ যাচিছোঁ যে এনেকুৱা প্ৰতিকূল বতৰত আহি তেওঁলোকে আজি এই তৰ্ক প্ৰতিযোগিতাত ভাগ ল'লে আৰু সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াক ধন্যবাদ জনাইছোঁ। মাননীয় বিচাৰক মণ্ডলী প্ৰাঞ্জল ছাৰ আৰু প্ৰিয়ংকা ভৰালীকো ধন্যবাদ জনাইছোঁ। তেওঁলোকে জনাই জয় আই অসমকৈ নিজৰ মন্তব্য চিন্ময় ডেকা ছাৰৰ যি মন্তব্য তাত পৰিস্ফুট হৈছে যে আমাৰ আজি যি আলোচ্য বিষয় সেই বিষয়ৰ যিটো সাৰমৰ্ম তেওঁ দাঙি ধৰিছে। আৰু এটা কথা মই ক'ব বিচাৰোঁ যে আমাৰ পাৰ্টিচিপেণ্ট যদি যথেষ্ট কম হ'ল, তথাপিতো আমি তেওঁলোকৰ যুক্তি তৰ্কত এটা সৰ্বাংগ সুন্দৰ অনুষ্ঠান হৈছে, এটা ভাল বিতৰ্ক হৈছে বুলি আমি অনুভৱ কৰিছোঁ।